চিলভেটা এই প্ৰাথমিক বিদ্যালয়খনৰ নাম চিলভেটা প্ৰাথমিক বিদ্যালয়। ইয়াত তিনিগৰাকী শিক্ষক আছে। অনলাইন ক্লাছ হয়। এই যুগটো ডিজিটেলৰ যুগ, কিন্তু ডিজিটেলৰ ব্যৱস্থা বহুত প্ৰাথমিক বিদ্যালয় এতিয়ালৈকে পোৱাগৈ নাই। সঁচা অৰ্থত ক'বলৈ গ'লে এই স্কুলখনৰ যি ভৌগোলিক অৱস্থান, কাৰ্বি আংলং সীমামূৰীয়া এলেকাত থকা এখন স্কুল। স্কুলকেইখনৰ শিক্ষক শিক্ষয়িত্ৰীসকল খুব ডেডিকেটেড। মই প্ৰধান শিক্ষয়িত্ৰীক জানো, তেওঁ নগাঁৱত আছিলে, তেওঁৰ বেকগ্ৰাউণ্ড। আৰু ইয়াত ওচৰত অহাত তেওঁ নিজেই কৈছিলে যে তো ভালকৈ আমি ছাৰ্ভিচ দিব পাৰিম। খুব সুন্দৰভাৱে এতিয়া ইয়াত ছাত্ৰ ছাত্ৰীসকলক কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিছে। ইয়াত ডাইনিং হল সুকীয়াকৈ তেওঁলোকে বনাই তুলিছে, নিৰ্মাণ কৰি উলিয়াইছে। আৰু খুব শৃংখলাবদ্ধতাটো ভালদৰে শিকাইছে ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকৰ লগত কথা বতৰা পাতি মত বিনিময় কৰি মই যিটো অনুভৱ কৰিলোঁ। আৰু ইয়াত খেলা ধূলাৰ কাৰণেও তেওঁলোকে তেনেকুৱা এৰিয়া আইডেণ্টিফাই কৰি ৰাখিছে। তাত খেলা ধূলাৰ সুবিধা আছে। আৰু আজি কৈছে যে আমি যিখিনি কেম্পাছৰ ভিতৰত মাটি আছে, এনেই পৰি আছে, তেওঁলোকে খেতি কৰিছে, আলু অলপ ইয়াত লগাইছে, কিন্তু বাকী আৰু কিছু মাটি আছে তাত খেতি কৰাৰ কথা কৈছে। তো মই কৈছোঁ, আমাৰ লগত SDAও আছিল, ছাব ডিভিজনেল এগ্ৰিকালচাৰ অফিচাৰ। মই কৈছোঁ যিখিনি তাত বীজ লাগে বা সাৰ লাগে, তাত চপাবৰ কাৰণে যিখিনি ছাপোৰ্ট লাগে সেইখিনি কৰি দিয়াৰ কথা মই কৈছোঁ। সেইখিনি হৈ উঠিব। আৰু বিদ্যালয়খনে সন্মুখীন হোৱা আন এটা সমস্যা হ'ল ইয়াত প্ৰস্ৰাৱগাৰ। গতিকে ভাল এটা শৌচাগাৰ প্ৰস্ৰাৱগাৰ ইয়াত প্ৰয়োজন আছে। আৰু এটা ৰুমৰো প্ৰয়োজন আছে। অহা যোৱাৰ ৰাস্তাটো সুচল কৰিবলৈ হ'লে ইয়াত এটা কালভাৰ্টৰ প্ৰয়োজন হ'ব। যোৱাকালি মোক জনোৱাত মই গড়কাপ্তানি বিভাগৰ, লোক নিৰ্মাণ বিভাগৰ বিষয়াক ইয়ালৈ পঠাইছিলোঁ। তো আপোনালোকে সকলোৱে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ হৈছে, এটা টুইট কৰিছে। তো সদায় তেখেতে এনকাৰেজ কৰি আহিছে, গুণগত শিক্ষাৰ ওপৰত জোৰ দি আহিছে। আৰু সেইকাৰণে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে গুণোৎসৱ হৈ আছে। গুণোৎসৱবোৰ হোৱাৰ কাৰণে এতিয়া মানে নগৰৰ কওক কি গাঁৱৰে কৰক, প্ৰত্যেক শিক্ষানুষ্ঠানৰ পৰিৱেশটো এতিয়া বহুতখিনি সলনি হৈছে। শৈক্ষিক ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে। আৰু অহাটো খুবেই প্ৰয়োজন, কাৰণ এই যুগটো তথ্য প্ৰযুক্তিৰ যুগ আৰু এই যুগটো প্ৰতিযোগিতাৰ যুগ। গতিকে আমাৰ ৰাজ্যখনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যি ধৰ্মৰে নহওক কিয়, যি জাত পাতৰে নহওক কিয়, ধনীয়ে হওক দুখীয়া হওক, কাৰণ কিছুমান লেভেললৈকে আপোনালোকে জানে যে চৰকাৰে বিনামূলীয়াকৈ শিক্ষাৰেই ব্যৱস্থা কৰিছে। আৰু এতিয়া বাগিচাবিলাকত, ইয়াত এই বিদ্যালয়খনত প্ৰায়বিলাকেই চাহ জনগোষ্ঠীৰ ল'ৰা, 99%, 100%। বহুত ভাল লাগিছে। নিজকে আনন্দটো মই প্ৰকাশ কৰিব পৰা নাই। মই ইমান ভাল লাগিছে, মানে ইমান আনন্দ লাগিছে। যিখিনি কষ্ট কৰি আছোঁ তাত কোনোবাই যেনেকৈ মূৰত হাত থৈ দিয়ে তেনেকুৱা লাগিছে। মানে চবৰ আগত দেখুৱাৰ কাৰণে আমাৰ বিদ্যালয়খন মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ অতুল বৰা ছাৰক বহুত বহুত ধন্যবাদ। অন্যান্য বিদ্যালয়সমূহতো আচলতে আপোনাৰ নিচিনাই সুবিধা পায়। অন্যান্য বিদ্যালয়সমূহত ইমানখিনি সুবিধা নাই, আপোনাৰ বিদ্যালয়ত আছে। কি ক'ব আচলতে অন্যান্য শিক্ষকসকলক? আচলতে বিদ্যালয়খন আমাৰ নিজৰ ঘৰখনৰ নিচিনা। বিদ্যালয়খনৰ যেতিয়া প্ৰধানৰ দায়িত্ব দিয়া হয়, তেতিয়া সেই বিদ্যালয়খনক যেনেকৈ ঘৰ এখনৰ দায়িত্বত থাকে, প্ৰধানজনো তেনেকৈ বিদ্যালয়খনৰ দায়িত্বত থাকে। আৰু প্ৰতিটো বস্তুৱে যদি আমি ঘৰত যেনেকৈ বস্তুখিনি লোৱাৰ আগতে 10 বাৰ চিন্তা কৰোঁ, ভাল আৰু কমত কেনেকৈ ভালকৈ খুৱাব পাৰোঁ, কেনেকৈ ভালকৈ চলাব পাৰোঁ, সেই বস্তুখিনি যদি কৰে সকলোৰে আগবাঢ়ি যাব পাৰিব। আৰু ইচ্ছা কৰিলে, প্ৰধানসকলে ইচ্ছা যদি কৰে, মই ভাবোঁ সকলোৱে আগবাঢ়ি যাব পাৰিব।